নমস্কাৰ সকলোলৈকে আজি বিষ্ণু ৰাভা দিৱসৰ শুভেচ্ছা জনাই এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। যদিহে ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, কবি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, তুমি হাৰে আছা, হাৰে আছোঁ আমি, আৰু হাৰে আছে প্ৰীতি। বিহুৰ তলিত চিপৰ বাঁহীৰ কৰোঁ মোৰ সুৰ, গৰু গাভৰুৰ নাচোনৰ তাল ভাগে, জনতাৰ চকুৰ পানীৰ বুৰ। মাজনিশা কোনে ৰাজ আলিয়েদি আক্ষেপ কৰি যায়, বিষ্ণু ৰাভা নাই। নিজান জেলত তুমি হাৰি আছা, হাৰি আছে ক্ৰূৰ ইটাৰ দেৱাল। বন্দী তোমাৰ কণ্ঠৰ সুৰ নাচোনৰ লয়লা, তুমি হাৰি আছা, হাৰি আছে আৰু জাগ্ৰত জনতা নিদ্ৰাবিহীন ৰাতি। বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি, বিহু পথাৰত ৰৈ আছোঁ আমি, ৰৈ আছে এয়া মনোৰমা সখী। ৰাজপথ জুৰি নৱ উন্মেষ ধ্বনি, হেজাৰ জনত অবিৰাম কুৰুলি। সকলোৰে মুখ প্ৰশ্নমুখৰ আজি বিহুৰ ৰাতি, কাৰাগাৰৰ দ্বাৰ কেতিয়া মুকলি হ'ব, বন্দী সৃষ্টিয়ে কেতিয়ানো প্ৰাণ পাব। প্ৰাণহীন আজি গীত মাত সুৰ, প্ৰাণহীন বিহুতলী, বন্দী শিল্পীৰ বেদনাত জাগে ৰঙা জীৱনৰ উন্মাদনা, সঁচা আবেগৰ ৰূৰ। মাজনিশা কোনে মৰিয়ালি জুৰি চিঞৰি উঠে, কল্লোল বন্দোল জীৱনৰ কল্লোল। দাস কেপিটেল 11 পৃষ্ঠা বাকী, মাজনিশা কোন তৃণয়নে পঢ়ে, পোহৰ পোহৰ উদয়াচলত ৰবি। নৱজীৱনৰ প্ৰৱেশদ্বাৰত ইতিহাস ৰল সাক্ষী। বিষ্ণু ৰাভা আকৌ তুলি গালোৱা, ইটাৰ দেৱালত আঁকি যোৱা সেই ছবি, যি ছবিত ফুটি উঠে হেজাৰ শিল্পীৰ উত্থান, অজ্ঞাতজনৰ আশা আবেগৰ ৰূৰ। ইটাৰ দেৱালত জিলিকি উঠিছে দাস কেপিটেলৰ সপোন। শেষ নিশা কোনে ৰাজপথেৰে ৰিঙিয়াই কৈ যায়, অজ্ঞাতজনৰ ৰোল লাগি হ'ল হেঙুল হাতডাল ৰঙা। তুমি হাৰি আছা, আৰু হাৰি আছে তোমাৰ তুলিকা জীৱনৰ চিৰ সখী। তুমি য'ত আছা সৰু কাৰাগাৰ, কিয় একেখনীয়া ইটাৰ দেৱাল। আমি য'ত আছোঁ বৰ পোতাশাল, শত নাক পাখি বন্ধা। তুমি আমাৰে বিহু সন্মিলন হ'বলৈ বেৰি নাই, হিয়া হালি ফিৰে দেহ মন ধুই আমি গোট খাম নৱ জীৱনৰ পুৱা। বিষ্ণু ৰাভা ঘূৰণীয়া বেলি, ৰঙা মুখ ফুটে সঁচা আবেগত মুক্তিৰ কপনি। শেষ নিশাহে অজ্ঞাতজনৰ সমদল সমাগত, সমস্যাৰে ফুটি উঠে পোহৰ পোহৰ জীৱনৰ জয়ধ্বনি। ধন্যবাদ।